আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ আখৰিক ৰূপ মই পিছে দেখা নাই কৃষ্ণ মহাউচপিচকীয় থিৰনুহিচিত মহন্তৰু মুখইতো কিনো বিপৰীত কৰিলা বেদৰয় নেকশাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ কৰিলা ভাৰত পুৰাণস্তাদশ জগতত ব্যাপীনে তোমাৰ মহাযশ ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত কহিও কৰিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন হও যদি আমি বেদ শাস্ত্ৰত পাৰগত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰিম যত মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি খাত ৰাম 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 তথাপিনো গুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ হে ৰাম আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ পুছুহু তোমাত কৈও কাৰণ হার নারদবদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা
হবে জগতকে নাশ হেৰা নিৰন্তৰে পশুৰালো আইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি উবে দৰত মৰ্ম গৰিহিত কৰ্ম কুক হিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিলা সমুলি স্বভাৱে লম্পট বিষ ইয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে সঁচায় হেৰা কৰই নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্যক্ষয় ভৈলে দুনাই নৰকত মাজে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য কন মানে একোজন ৰাম প্ৰকৃতিক হিলা তুমি আনকে ধৰ মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সিজিল তোমাত ঋষি পৰমইনা নাহি সুস্থ চিত তব সেই অভিপ্ৰায় কৃষ্ণ এই কথাকেইটা আমি এতিয়া পদবন্ধে আলোচনা কৰিম এতিয়া নাৰদে ব্যাসক আৰু কি সুধিছে মহা উচ্চ পিছকীয় স্থিৰ নুহিচিত মহন্তৰ মোহ এইটো কিনো বিপৰীত তুমি কেলে উচপিচাই আছা কাৰণ তুমিতো এজন মহন্ত তাকো এলা পেছা মহন্তও নহয় মহন্ত মানে কি যি মহান গুণৰ গৰাকী হৈ মহানতাৰ যোগেদি মহিমামণ্ডিত হৈ আনক মহিমামণ্ডিত হোৱাত সহায় কৰে সেইজনে মহন্ত সেইকাৰণে সন্ত সাধু মহন্তৰ মনত কি হ'ব নোৱাৰে কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ বিষয়ৰ আক্ৰোশে সেই ভকত সাধু মহন্তক কেতিয়াও চুব নোৱাৰে এয়া ভগৱন্তই উদ্ধৱক একাদশ স্কন্ধত কৈছে গতিকে তুমি তেনেকুৱা এজন মহন্ত হোৱাৰ পিছতো তোমাৰ মনত কিয় এনেকুৱা মহাচন্ন ভাৱ আহিল কোৱা কৰিলাহা অনেক বেদৰ শাখা ভেদ গতিকে কি বুলি কৈছে যে
যে তুমি বেদৰ বিভিন্ন ধৰণে শাখা ভাগ কৰিলা, জাতি ধৰ্মৰ তুমি সংবিধান দিলা, কৰিলা ভাৰত পুৰাণ অষ্টাদশ তুমি বিশ্লেষণ কৰিলা, জগতত তোমাৰ নাম বিয়পি গ'ল। তেনেকুৱা এজন মহন্ত হোৱাৰ পিছতো ব্ৰহ্মকো সাক্ষাৎ তুমি কৰা সমাধিত, তুমি সমাধি অৱস্থাত ব্ৰহ্মক সাক্ষাৎ কৰা, তথাপি তোমাৰো কেনে অসন্তুষ্ট চিত, তথাপিতো তোমাৰ মনত কিয় অসন্তুষ্টতা আহিল? কহিউক ঋষিমুত ইহাৰ কাৰণ, হে ঋষিবৰ তুমি মোক কাৰণটো বুজাই পেলাই কোৱা। শুনি প্ৰণিপাতে ব্যাসে বুলি ল'বচোন। আৰু লগে লগে ব্যাসদেৱে হাতযোৰ কৰি ক'বলৈ আৰম্ভ কৰিছে, কি বুলি? হওঁ যদি আমি বেদৰ শাস্ত্ৰত পাৰ্গত, যে আমি যদিও বেদৰ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্ম যত। মোক অইনে ক'ব পাৰে বেদৰ শাস্ত্ৰত পাৰ্গত বুলি, মই নিজক কিন্তু কেতিয়াও নাভাবোঁ। এয়া চব ঈশ্বৰৰ বৰদান বুলি ভাবোঁ। এতিয়া এই ব্যাসৰ যোগেদি আমাক কি কৈছে? আপুনি কেতিয়াও নিজক সমাজতকৈ উচ্চৰূপে নিজে প্ৰতিষ্ঠা নকৰিব, আপোনাক সমাজে প্ৰতিষ্ঠা কৰিব, আপুনি কৰাৰ প্ৰয়োজন নাই। আপুনি যদি ভাবে মোৰ সমান গোৱা মানুহ, মোৰ সমান কোৱা মানুহ, মোৰ সমান লিখা মানুহ এই অঞ্চলত নাই, তেতিয়াহ'লে আপোনাক সমাজে নি কিমান তলত পেলাই থ'ব আপুনি গমেই নাপাব। সেইকাৰণে 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ হৈও ব্যাসদেৱে কৈছে যে বেদশাস্ত্ৰত পাৰ্গত বুলি মই লোকে কোৱা শুনিছোঁ, কিন্তু সমস্তখিনি মই ঈশ্বৰৰ পৰা পোৱা বুলি ভাবি তেওঁতে অৰ্পণ কৰি দিওঁ। মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, জগতৰ দৃষ্টিত আমি মহাজ্ঞানী। হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ, আৰু ব্ৰহ্ম সমাধি অৱস্থাত সাক্ষাৎ কৰিব পাৰোঁ। তথাপি নুগুছে মোৰ মনে অসন্তোষ, তথাপিতো মোৰ মনৰ পৰা অসন্তুষ্টতাৰ ভাৱ আঁতৰ নহয়। নপাওঁ বিমৰিষি কিবা কৰি আছোঁ দুখ, মই কি দুখ কৰিছোঁ মই নিজেও ক'ব পৰা নাই। গতিকে বাপাই সমস্ত আমি এটা কথা উপলব্ধি কৰিব লাগিব যে আপুনি যিমান বুজিলেও, যিমান জানিলেও, যিমান কৰিলেও, যদি এই দাস্য ভাৱনাৰে নিজক যদি ঈশ্বৰৰ ওচৰত, ভকতৰ ওচৰত, গুৰুৰ ওচৰত অৰ্পণ কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ অসুবিধা কিন্তু একো নাই। ব্যাসদেৱ তাৰ জ্বলন্ত প্ৰমাণ। গতিকে কৈছে যে কি বুলি? তথাপি নুগুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছোঁ দুখ, আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ। ব্যাসদেৱে ইচ্ছা কৰিলে নিজেও অৱতাৰী পুৰুষ, চব কথাৰ সমিধান পালেহেঁতেন, কিন্তু মান্যতাটো কিয় দিছে? এই যে গুৰু আৰু শিষ্যৰ জ্যোতিৰ দ্বাৰা নিগৰিত জ্ঞান যাতে যুগ যুগান্তৰলৈ থাকি যায়, তাৰ কাৰণে ব্যাসে সকলো জানিও লোক কল্যাণৰ কাৰণে নজনা ভাও ধৰি নাৰদৰ যোগেদি আমাৰ মাজত এটা গুৰু শিষ্যৰ যুগান্তকাৰী অধ্যায় সূচনা কৰি থৈ গৈছে। গতিকে ব্যাসদেৱে নাৰদক কৈছে যে মই একোৱে নাজানো, আপুনি মোক বুজাই দিয়ক, কাৰণ আপুনি অৱতাৰী পুৰুষ, নিজেও অৱতাৰী পুৰুষ, কিন্তু মান্যতাটো নাৰদক দিছে। এতিয়া নাৰদে কি কৰিলে? বোলে ভাগৱতখন হ'ল প্ৰেছক্ৰিপশ্যন, নাৰদ হ'ল ডাক্তৰ, ব্যাস হ'ল বেমাৰী। গতিকে আপুনি আমি এতিয়া অসুখী হৈ পেলাই এই নাৰদ ৰূপী ডাক্তৰৰ পৰামৰ্শকেইটা লওঁচোন আহক, আৰু লগে লগে ব্যাসৰ গাত থকা বেমাৰবিলাক আমাৰ গাত আছে নেকি আমি মন কৰোঁ অকণমান। নাৰদ বদতি শুনা মহামুনি ব্যাস, হে মহামুনি ব্যাসদেৱ, তোমাক কওঁ শুনা, তুমি সি কৰিলা সবে জগতকে না, তুমি জগতৰ লোকক সৰ্বনাশী পথলৈ ঠেলি দিলা, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। এটা কথা বাপাই সমস্ত মনত ৰাখিব, কেৱল দেৱ দেৱীৰ আগত পূজাত বলি দিয়াটোৱেই জীৱ হত্যা নহয়। আপুনি আমি যে 24 ঘণ্টাৰ ভিতৰত নিজৰ আনন্দ বঢ়াবৰ কাৰণে, ঘৰৰ আনন্দ বঢ়াবৰ কাৰণে এই জীৱ জন্তু হত্যা কৰি যে জিভাখনৰ ওচৰত বলি দিওঁ, সেইটো কিন্তু অপৰাধ। গতিকে এতিয়া কৈছে যে কৰাজন যিমান দোষী, কৰাওতাজন কিন্তু সিমান দোষী। আপোনালোকে শাস্ত্ৰগীতা, ৰসম ৰত্নালী, ভাগৱত মেলি চালে য'তেই নাচাওক, আপুনি ক'তো নাপায় ব্যাসদেৱে ছাগলী কাটিছে, মহ কাটিছে বুলি, কিন্তু ব্যাসদেৱে কটুৱাইছে। সেইকাৰণে কটাজনতকৈ কটুৱাজন বেছি দোষী। আপুনি চাওক, ওচৰতে এজোপা আম গছ লাগি আছে, আম গছজোপাৰ পৰা আম এটা সৰি পৰিল, বস্তুটো দেখিলে কোনে? বোলে চকুৱে। বাকীকেইটা অংগতকৈ কিন্তু শাস্তিটো চকুৱে বেছিকৈ পায়। চাবচোন,
চকুৱে দেখি পেলাই কি কৰিলে ভৰিক ক'লে হেৰ ভৰি হৌটো আম খৰিছে বুটলি আনগে যা ভৰি গ'ল ভৰিয়ে ক'লে মই আহিলোহে হাতক ক'লে হাতে বুটলি ল'লে হাতে ক'লে মই বুটলি ল'লোঁ ভৰি আহিল চকুৱে ক'লে ঠিকে আছে কিন্তু এতিয়াতো আমিতো একো কৰিব নোৱাৰোঁ গতিকে কি কৰিলে মুখে খালে মুখে খাই পেলাই মুখে কৈছে মইতো খালেই নহ'ব জিভাই গ্ৰহণ কৰিব লাগিব গতিকে জিভাই জুতি ল'লে জিভাই ক'লে ইয়াক মই ৰাখি কি কৰিম চিধাই পেটলে পেলাই দিলে কিন্তু এই যে আমটো খৰি থকা যে চকুটোৱে দেখিছিলে দেখি পেলাই যে হাত আৰু ভৰিক যে দায়িত্ব দিলে গোটেই কাৰ্যটো কিন্তু আম গছ থকা গৰাকীজনে দেখি আছিলে মস্ত লাখুটি এডাল আনি পিছফালৰ পৰা মাৰ মাৰি দিলে দুখটো কোনে পালে বোলে পিঠিয়ে পালে এটা পানীটো কাৰ ওলাল বোলে চকুৰ ওলাল চাওকচোন ভুলটো প্ৰথম চকুৱে কৰিলে শাস্তিটো চকুৱে খালে ঠিক তদ্ৰূপ এটা ব্যাসদেৱে যদিও নিজে কটা নাই কিন্তু কটুৱালে এতিয়া আপুনি আমিও কেৱল জীৱ জন্তু বুলি নহয় এতিয়া ধৰি লওক নামলৈ আহিল আপুনি ৰাতিপুৱাই ভাগৱত পাঠ হৈয়ে আছে এতিয়ালৈকে আপুনি বহি আছে ভাগৱতত এৰাটো আকৌ ঘড়ীটো চালে কেইটা বাজিল বোলে 2:17 ঘৰলৈ যাবই লাগিল আৰু অকণমান শুনো 2:17 হৈছেহে 2:30 বজাৰ লগে লগে আপোনালোকে ঘড়ী চাওক এতিয়া 2:17 গতিকে আপোনালোকে ভাবিলে 2:30লৈকে শুনো 2:30 বজাত আপুনি উঠি ঘৰলৈ গ'ল গৈ পেলাই দেখিছে মিতিৰৰ আলহী আহিছে কুটুমৰ আলহী আহিছে খুৰখালী আহিছে জেঠেৰী আহিছে নদন বদন আৰু ইপিনে নেৰা নেপেৰা বৰষুণ ক'লৈকো যাব নোৱাৰে এতিয়া আলহীকতো সুদা ভাত খোৱালেও নহ'ব সন্মানৰ কথা চিধাই সৰু ল'ৰাটোক মাত দি দিলে বোপাই আমি কাটিলেহে অপৰাধ হ'ব তহঁতে উঠি অহা ল'ৰা কাটিলে একো নহয় যা গঁৰালৰ পৰা এটা ঠিক কৰ গতিকে অপৰাধত কিন্তু দুইজন পৰিল কটাজনতকৈ কটুৱাজন বেছি পৰিল কাৰণ এওঁ পৰামৰ্শ দিয়াৰ কাৰণেহে তেওঁ কাটিলে গতিকে এতিয়া এই যে ব্যাসদেৱে যে জীৱ হত্যা কৰাৰ পৰামৰ্শ দিছিল ঠিক তেনেকৈ আপুনিও যদি আলহী আহিলে গঁৰালত সন্তানতকৈ অধিক স্নেহেৰে পুহি থকা হাঁহটোক হত্যা কৰিবলৈ যদি পৰামৰ্শ দিয়ে তেতিয়াহ'লে আপোনাৰ আৰু ব্যাসৰ সমান দুখৰ মাজত কোনো পাৰ্থক্য নাথাকিব এই কথা আমি প্ৰত্যেকেই মন কৰিব লাগিব গতিকে অকস্মাতে লোকক শিকাইলা হিংসা ধৰ্ম লোক সমাজক হিংসা ধৰ্ম শিকোৱাৰ নামত ধৰ্মজ্ঞান দিয়াৰ নামত হিংসা ধৰ্ম বুজাই দিলে আপুনি যদি গাঁওখনৰ ভিতৰত ঘৰখনৰ ভিতৰত অঞ্চলটোৰ ভিতৰত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ হৈও আপুনি যদি যি হয় আনৰ যি হয় হওক মোৰ পেটটো ভৰক বুলি যদি ভুল পথটোকে শুদ্ধ বুলি দেখুৱাই দি ৰং চাই অহিংসাটোকে যদি হিংসা বুলি দেখুৱাই দিয়ে অৰ্থাৎ হিংসাটোকে যদি অহিংসা বুলি দেখুৱাই দিয়ে তেতিয়া আপোনাৰ অৱস্থা কিন্তু ব্যাসৰ দৰে হ'ব গতিকে কৈছে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি যিটো কাম আপোনাৰ কাৰণে বেয়া 10জনৰ কাৰণে সেইটো বেয়া গতিকে আপুনি যদি সেই বেয়াটোকে যদি ভাল বুলি কৈ দিয়ে আপোনাৰ কথাকে মান্যতা কৰি আপোনাক অগ্ৰজ হিচাপে মনা সকলো ৰখাতলে যাব আৰু তাৰ ফলটো কিন্তু আপুনি ভোগ কৰিব লাগিবই স্বভাৱে লম্পট বিষয়ত অনুৰাগ মানুহবিলাক সাধাৰণতে বিষয় আসক্ত গতিকে আপুনি যেতিয়াই কৈ দিলে যে জীৱ জন্তু হত্যা কৰিলে স্বৰ্গ পায় মানুহবিলাক আৰু উৎসাহী হ'ল কিন্তু আচলতে স্বৰ্গ ক'ত আছে ভকতে কেতিয়াও সেইখন স্বৰ্গ নিবিচাৰে আজি এই যুৱ প্ৰজন্মৰ লোকসকলে ভাগৱতৰ যোগেদি এই নামঘৰত যি স্বৰ্গ ভকতৰ সংগ সৃষ্টি কৰিছে এয়াহে প্ৰকৃত স্বৰ্গ ইয়াতকৈ বেলেগ স্বৰ্গ আৰু একো নাই গতিকে নানা হিংসা ধৰ্ম আচৰণ কৰি দেৱ দেৱী পূজা কৰি স্বৰ্গলৈকে গ'লেও আমি নৰকলৈ আহিব লাগিব সেইকাৰণে আজিৰ দৰে ভকতৰ সংগত যি স্বৰ্গ সুখৰকৈও অধিক সুখ পাইছোঁ এনে স্থানলৈ আমি আহিবৰ কাৰণে যত্ন কৰিব লাগিব সেইকাৰণে ব্যাসদেৱক নাৰদে কৈছে যে তুমি যিটো মানুহক ক'ব লাগিছে সেইটো নোকোৱাৰ কাৰণে তোমাৰ অন্যায় হ'ল গতিকে আপুনি আমিও যাতে তেনেকুৱা অন্যায়ত লিপ্ত হৈ আমি যাতে কেতিয়াও বিপদগামী হ'ব লগা নহয় তাৰ বাবে সকলোৰে চৰণত প্ৰাৰ্থনা জনাই আমি নাম হিচাপে নাগাওঁ এটি দিহা নামৰ কলিৰে আমি সামৰিব বিচাৰিছোঁ কাৰণ সময়ৰ টিকনি বোলে সদায় আগফালে আটাইতকৈ নিষ্ঠুৰ বস্তু বোলে সময় সেই হেতুকে 2:20 গ'লেই যদি দিহা নাম হিচাপে গাওঁ আৰু 10-15 মিনিট যাব লগে লগে আমাৰ অকণমান যাত্ৰাটো সুবিধা হৈ পৰিব সেইকাৰণে খুব বেছি আৰু 3 মিনিট সময় এটা লৈ আপোনালোকৰ মাজৰ পৰা আমি বিদায় ল'ম বাপাই সমস্ত
এটা কথা জনাওঁ, আদৰণি সমিতিৰ বাপাই সমস্তই আমাক সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমন্ত্ৰণ কৰি যি দায়িত্ব প্ৰদান কৰিলে, আমি সিমানৰ পাত্ৰ নহয় যদিও যিখিনি কথা আপোনালোকৰ মাজত দাঙি ধৰিছোঁ, এইখিনি কথা কওঁতে যদি ইয়াত কিবা ল'ব লগা আছে বুলি ভাবিছে আপোনালোকে ল'ব, এৰিব লগাখিনি এৰিব। আপোনালোকৰ দাসৰ দাস ভিত্তৰো ভিত্ত বুলি নিজ গুণে মৰিখন কৰি আমাক আপোনাসৱৰ পদৰ কমলত একণিকা ঠাই দি কৃপা কৰিব। কাৰণ যি মহাভাগৱত শাস্ত্ৰ আপোনাসৱে পাঠ কৰি আছে, এই ভাগি আমি আজি যৎকিঞ্চিত সেৱক হৈ পাঠকসকলৰ লগতে অকণমান কীৰ্তনহে কৰিছোঁ। কিন্তু এটা কথা আপোনালোকক এইখিনিতে জনাওঁ, আপোনালোকে জানি ভাল পাব যে আমি অভাজনে এটি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, এই ভাগৱত শাস্ত্ৰখন যাতে আমাৰ যিসকল অসমত চকুৰে নেদেখা ব্যক্তি আছে তেওঁলোকেও যাতে পঢ়িব পাৰে, তাৰ কাৰণে ইতিমধ্যে মই ব্ৰেইলত লিখাৰ কাম আৰম্ভ কৰিছোঁ। 2 বছৰৰ ভিতৰত দৃষ্টিহীনেও পঢ়িব পৰাকৈ ভাগৱত ওলাই যাব। আপোনালোকৰ এই সুযোগতে আমি আপোনালোকৰ অকণমান আশীৰ্বাদ আৰু প্ৰেৰণা সহায় সহযোগিতা বিচাৰিছোঁ, যাতে এই কৰ্মত আমি ফলপ্ৰসূ হ'ব পাৰোঁ। তাৰ বাবে আমি সেৱা নিবেদিছোঁ। আৰু অনুষ্ঠানৰ শেষলৈকে থকাৰ হেঁপাহ আছিল যদিও এই সুযোগতে এটা কথা আপোনালোকক, যদিও নিজৰ কথা নিজে ক'ব নাপায়, তথাপিতো কৰ্তব্য আৰু দায়িত্বৰ খাতিৰত ক'বলৈ ওলাইছোঁ যে অহা কালিলৈ আমি আজি ৰাতিয়ে এটা বিশেষ কামত যাব লাগিব। এই বছৰ আমাৰ এটা বৃহৎ জাতীয় তথা ধৰ্মীয় অনুষ্ঠানে এই অভাজনক অসমৰ বৰ্ষশ্ৰেষ্ঠ ভাগৱত ব্যাখ্যাকাৰৰ বঁটা অসম চৰকাৰৰ মাধ্যমেৰে সেই অনুষ্ঠানটোৱে প্ৰদান কৰিছে। অহা 11 ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিব। গতিকে এই কাৰ্যসূচীলৈ অহাকালিলৈ আমি বিশেষ এটা ডকুমেণ্টছ দিবৰ কাৰণে যাব লাগিব। সেই হেতুকে আমি আপোনাসৱৰ মাজৰ পৰা ইমানতে বিদায় লোৱাৰ আগত এটা কথাই কওঁ, আকাশত শুনিছোঁ ঈশ্বৰৰ নাম, বতাহত শুনিছোঁ ঈশ্বৰৰ নাম। বজাব নালাগে, আমি এটা কলিহে গাম মাত্ৰ। ভোলাগুৰিৰ ভকতে ভাগৱত পাতিছে, এয়াই নহয় জানো বৈকুণ্ঠৰ ধাম। ভকত সব আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনাই। আপোনালোকৰ হৃদয়ৰ প্ৰেমে আমাক আনিব উভতাই। পিছে যোৱাৰ পৰত এটি কথা মই শেষত কৈ থৈ যাওঁ সোঁৱৰাই। আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, সেই ভাগৱতৰ আখৰিক ৰূপ মই পিছে দেখা নাই। আপোনালোক সন্মুখত কিমান বহি আছে, মই পিছে দেখা পোৱা নাই। তথাপিও মাগিলো বিদায়, কোটি কোটি ঘূৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয়। হে হৰিমুখ
দাস হেন মানি সমীউক কৃপা ময় ৰাম হে হৰিমুখ দাস হেন মানি সমীউক কৃপা ময় কৃষ্ণ জয় গুৰু শংকৰ।